আপুনি কোনটো দলৰ প্ৰাৰ্থী? কি কোনটো দলৰ পাৰ্টি? মই হজম কৰা দলৰ পাৰ্টি। আপুনি কিহৰ কাৰণে মানে ইলেকশ্যনটো খেলি আছে? কিহৰ কাৰণে? মই নিজৰ কাৰণে। হয় নেকি? মোৰ এটা বাথৰুম নাই, লেট্ৰিন নাই, এটা দমকল নাই। মই বেলেগৰ দমকলৰ পৰা পানী টানি টানি খাই আছো। মোৰ এটা ভাল এটা ঘৰ নাই, ভাঙা এটা চাইকেল চলাই আছো, ভাল এটা গাড়ীও কিনিব পৰা নাই। আৰু মোৰ এটা সপোন আছে, মই টাউনত মাটিও ৰাখিম। মই নিজৰ কাৰণে মই থিয় হৈছো। এতিয়া ৰাইজে আপোনাক থিয় কৰাইছে না আপুনি নিজে থিয় হৈছে? কি ৰাইজে? মই নিজে থিয় হৈছো। এতিয়া আপুনি ৰাইজৰ বাবে কি কৰিব? ৰাইজৰ বাবদে কি কৰিব মানে? ৰাইজৰ আজৰি ফেলে ৰাইজে খাব, মই আজৰিব মই খাম। ৰাইজে আপোনাক ভোট দিব? কি ভোট নিদিয়ে? ৰাইজে বিপদত পৰি আছে কাৰণেহে মই থিয় হৈছো। এতিয়া আপোনাৰ যোনটো সমষ্টি আছে, সেই সমষ্টিৰ বিধায়কজনৰ নাম কি? সমষ্টিৰ বিধায়কৰ নাম মানে এই আমি যি চাৰ্টিফিকেট আনো, গাবুৰা। গাবুৰা গাবুৰা সঁচা গাবুৰাই। হয় নেকি? আচ্ছা, আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? অসমৰ মুখ্যমন্ত্ৰী মানে মহম্মদ ডক্টৰ দামোদৰ মোদী দাস আলী। হয় নেকি? তেনেহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি? ভাৰতৰ মুকেশ আম্বানী। হয় নেকি? যিয়ে নহওক, আপুনি তেনেহ'লে ৰাইজৰ বাবে একো নকৰে? ৰাইজৰ বাবদে কৰিম। কি কৰিব? এই ৰাস্তা ঘাটৰ সমস্যাৰ কথা কৈ আছে, কৰিম। কি কৰিব? যদি ৰাস্তা ঘাট ক'বাত যদি ভাঙা চাঙা মই দেখা পাওঁ জিকাৰ পিছত, মই ৰাইজক কম বোলে কদাল আৰু টুকৰি লৈ আহ, তহঁতে নিজে মাটি কাটি ৰাস্তাটো ভাল কৰি দি। কাৰণ এখন ৰাস্তা দি তহঁতেই চলা ফিৰাটো কৰবি। কাৰণ এখন গাঁৱত মই নাখিবও পাৰো। ক'ত যাম মানে? এই মোক আপনি ইমান কিয় প্ৰশ্ন কৰি আছে হে? মই ইতাক গিলে মই শুনক দাদা, আপুনি খং নকৰিব। আপুনি ৰাইজৰ কাৰণে আৰু কি কৰিব? ৰাইজৰ কাৰণে কৰিম মানে মই ৰেচন কাৰ্ডৰ চাউল মই বন্ধ কৰি দিম। কিয় মানে এই চৰকাৰী চাউল ফ্ৰীত পায় আৰু খায়, কাম চাম নকৰে, ঘুমাই থাকে আৰু পৰতিৰ লগত মোবাইলত লাইন মাৰে। সেইকণটো বন্ধ কৰি দিম, কাম কৰি খাম। আৰু কি কৰিব ৰাইজৰ কাৰণে? আৰু কি কৰিম মানে এই গৰা খাউনীয়া কিছুমান মানুহ আমি এই বানপানীৰ সমস্যাত আমি দেখা পাওঁ। এই কাবাৰ ছাগাল ভাঙি গেল, গৰু ভাঙি গেল, এই ঘৰ দুৱাৰ ভাঙি গেল। আমি ইমান অত্যাচাৰ আমি সহ্য কৰিব নোৱাৰো। ডাইৰেক্ট শৰাই গাঁতৰ তলে দি মই ডাইৰেক্ট মথাৰি বান্ধি দিম, সিফালৰ পানী জোতা মাৰি পেলাই নৰে। তেনেহ'লে দেখোন গুৱাহাটীখন তল যাব। গুৱাহাটী তল যাব মানে মোৰ ঘৰত মটৰ আছে দুটা, মই সিঁচি থাকিম। মই কাৰো বিপদ মই দেখা নোৱাৰো। আৰু কি কৰিব? কি কৰিম মানে? মোক ইমান কিয় প্ৰশ্ন কৰে হে? মই ইতাক গিলি জিক পাই পাৰা নাই। আপুনি জকচোন আপনি। দাদা শুনক, নহয় জিকলে আৰু কি কৰিব? জিকলি কি কৰিম মানে এক নম্বৰ আৰু এটা কাম কৰিম, মই বজাৰ খোলাবিলাক বন্ধ কৰি দিম। কিয় বন্ধ কৰিব? বন্ধ কৰিম মানে মোৰ ঘৰৰ সন্মুখত মই দোকান দিছো, মোৰ দোকানত এটা কাষ্টমাৰৰ আহে, কম দামত পায় আৰু মানুহবিলাক বাজাৰত যায় কিনি লৈ আহে। আপুনি জকচোন, মই পিছত যি কৰিব পাৰো। প্লিজ দাদা, মোৰ হাগা লাগছি, প্লিজ আপনি নাইফোচোন, আপনি থাককচোন।